হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰ খবৰ ভাল। তো আপোনালোকে জানে অসম পুলিচৰ ভেকেঞ্চি আহি আছে ডিচেম্বৰ মাহত। সেইকাৰণে ৰান কৰি আছোঁ ফিল্ডত। আজি ৰান কৰিছোঁ 33 মিটাৰ। আপোনালোকে ৰান কৰি আছেনে নাই প্লিজ জনাব। আৰু কোনে কিমান ৰান কৰে এইটোও জনাব। তো আপোনালোকে জানে মামাই ঘোষণা কৰিছে যে যিসকল এপইণ্টমেণ্ট দিয়া বাকী আছে পুলিচত, এওঁলোকৰ পিছত ভেকেঞ্চি আহি আছে 4,000। যিহেতু মামাই এইটো ঘোষণা কৰিছে, তো আপোনালোকে দৌৰি আছে সেইকাৰণে জনাব আমাক। আৰু কোনে পৰা ভিডিঅ' চাই আছে আমাৰ এইটো কমেণ্ট কৰি জনাব। আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক এটা কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে প্ৰথমে ফিল্ডটো দেখাইছোঁ। এইখন হ'ল আমাৰ ফিল্ড, এইখনত আমি ৰান কৰোঁ। এইটো হ'ল আমাৰ ফিল্ড। আমাৰ ফিল্ডৰ ট্ৰেক হৈছে 320 মিটাৰ। 10টা পাক মাৰিব লাগে আমাক। এইখন হ'ল আমাৰ ফিল্ড। আৰু লং জাম্পৰ ট্ৰেক এইটো হ'ল লং জাম্পৰ ট্ৰেক। ইয়াত এটা ফুটা আছে, তাৰ পৰা দৌৰি আহিব লাগে জাম্প কৰিবলৈ। ইয়াৰ পৰা আমি জাম্প কৰোঁ। এইটো হ'ল টেক অফ লাইন। জাম্প কৰা ইয়াৰ পৰা এক্সিডেণ্ট আহিব লাগে। এইখিনিলৈকে আহিব লাগে এক্সিডেণ্টৰ কাৰণে। এই তাৰ পৰা ইয়াত আহিব লাগে এক্সিডেণ্টৰ কাৰণে। আৰু এইখন হ'ল আমাৰ ফিল্ড। তো মই দক্ষিণৰ পৰা মানচৰ পৰা গৈ আছোঁ। আপোনালোকে কোনে কিমান ৰান কৰি আছে, ফিল্ডত ৰান কৰি আছে নে নাই সেইটো জনাব। আৰু ভেকেঞ্চি আহি আছে ডিচেম্বৰ মাহত আহিব 4,000। তো আপোনালোকে দৌৰি থাকক। মই দৌৰি আছোঁ। মোৰ ভাল নহয়, এক্সিলেণ্ট মাৰিলেও হ'ল। আপোনালোকে বস্তুবিলাক কিমান মানে এক্সিলেণ্ট আহিল ক'ৰবাত কৰি যাম। এক্সিলেণ্ট মাৰিব পাৰে মই চিনাপ মাৰিবই নোৱাৰোঁ। দহটাৰ বেছি মই চিনাপ মাৰিবই নোৱাৰোঁ। আপোনালোকে কিমানটা পাৰে কমেণ্ট কৰি জনাব। পাহাৰটো অলপ বন্ধ কৰি দিয়া হৈছে, কাৰণ আমাৰ যোৱাবাৰ 2-3টা আছিল। মই এক্সিডেণ্ট মাৰিব লাগিছিল। সেইকাৰণে এইবাৰ পাহাৰটো অলপ বন্ধ কৰি দিছোঁ। ভালকৈ কৰিব